Hello everyone. আজি তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ পাঠ নম্বৰ 1 অসম আমাৰ ৰূপহী। এটা একচুয়ালি এটা গীত হয়, আমাক কবিতা আকাৰে দিছে। আমি এটো তোমালোকৰ অসমীয়া পাঠ্যপুথিটো প্ৰথমটো লেসন, গতিকে ইয়াৰ যিখিনি প্ৰশ্ন আছে আমি কৰচোন বলা। আজি গীতটো তোমালোকে নিজে পঢ়িবা, গাবলৈ চেষ্টা কৰিবা। আমি ডাইৰেক্টলি এতিয়া ইয়াৰ যিবিলাক পাঠভিত্তিক ক্ৰিয়া বা প্ৰশ্ন আছে এইবিলাকলৈ আহিছো। ইয়াতে চোৱা কি দিছে যে পাঠভিত্তিক ক্ৰিয়া, গীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণে পঢ়াৰ আবৃত্তি কৰাটো নিজে কৰিবলৈ চেষ্টা কৰিবা। তাৰ পিছত কি কৈছে, গীতটো একক আৰু দলীয় ভাৱে সমবেত সংগীত হিচাপে গোৱা। এই কামটো তোমালোকে কৰিবলৈ চেষ্টা কৰিবাচোন দেই। ওকে, এতিয়া ইয়াত আমাৰ যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্নবিলাক আমি ওৱান বাই ওৱান কৰোচোন বলা। প্ৰথমে আমাক তিনি সমূহ প্ৰশ্ন কৰিব দিছে, এইবিলাকৰ উত্তৰ তিনি সমূহ, গতিকে বিশেষ চিন্তা কৰিবলৈ কোনো প্ৰয়োজন নাই। এতিয়া প্ৰথম প্ৰশ্নটো কি কৈছে, ক নম্বৰ, যে ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে। ওকে, এতিয়া চোৱা ইয়াতে তোমালোকক ক খ গ ঘ ঙ প্ৰথম চ দ্বিতীয় চলৈকে আছে কিছুমান প্ৰশ্ন তোমালোকক ইয়াতে দিছে। এই প্ৰশ্নবিলাক আমি উত্তৰ কৰচোন বলা। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো কি কৈছিল হলে, যে ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে। আমি যেতিয়া কবিতাটো পঢ়িছিলে তাক কাক কৈছিলে, নিজৰ জন্মভূমিক কৈছিলে। যে উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই আই বুলি অসম দেশক সম্বোধন কৰিছে। এতিয়া চোৱা ইয়াত যদিও দেশ শব্দটো একচুৱেলি গীতত উল্লেখ কৰা আছে, কিন্তু অসম এখন দেশ নহয়, অসম এখন ৰাজ্য হয়। গতিকে তোমালোকে ডক্টৰ ভূপেন হাজৰিকাই আই বুলি অসম দেশক বা অসমক বা অসম ৰাজ্যক সম্বোধন কৰিছে বুলি ক'লেও শুদ্ধ হ'ব। গতিকে ইয়াত গীতটোত যিহেতু অসম দেশ শব্দটোৰ কথাটো আছে, গতিকে এইটো এনেকৈ মই কৰি দিছোঁ। নেক্সট, ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে। তাৰ উত্তৰটো কি হ'ব আমি চাওঁচোন বলা। 2 নম্বৰ, যে ইয়াৰ উত্তৰটো কি, ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে। কি আদৰাৰ কথা কৈছে, লখিমী আদৰাৰ কথা কৈছে। অ'কে, খটো হৈছে। এতিয়া গটো চাইছোঁ, গটো কি আছে, শৰত নিশাই আইৰে কেশ কিহেৰে সজায়। এতিয়া তাৰ উত্তৰটো কি আছে, যে শৰত নিশাই আইৰে কেশ তৰাৰে সজায়। এইবোৰ তিনিয়ে চমু উত্তৰ, মাত্ৰ দুটা বা তিনিটা শব্দ লিখিলেই হ'ল, বাকীখিনি প্ৰশ্নটোতে সোমাই আছে। নেক্সট আমি এতিয়া ঘ নম্বৰ, যে পাহাৰ ভৈয়ামৰ মিলন হেতু কিহে গঢ়ে। পাহাৰ ভৈয়ামৰ মিলন হেতু কিহে গঢ়ে বুলি কৈছে। তাৰ উত্তৰটো এইটো হ'ব, যে পাহাৰ ভৈয়ামৰ মিলন হেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে। যে পাহাৰ ভৈয়ামৰ মিলন হেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে। ঠিক আছে। নেক্সট 9 নম্বৰ, ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। তাৰ উত্তৰটো হৈছে, যে ডক্টৰ ভূপেন হাজৰিকাই নিজ জন্মভূমি অসমতে মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এতিয়া 9 নম্বৰটো আমাৰ হৈ গৈছে। নেক্সট কি আছে, প্ৰথম চ, এই গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে। কোনখন দেশক বুজাইছে, সূৰ্য উঠা দেশ মানে অসমৰ কথা কৈছে। গতিকে তাৰ উত্তৰটো কি হ'ব, যে ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে অসমক বুজাইছে বা অসম দেশক বুজাইছে। গতিকে প্ৰথম চ উত্তৰটো এই ধৰণে লিখিবা তোমালোকে। তাৰপৰা লাষ্ট এইটো দ্বিতীয় চ কি কৈছে, যে গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে। যে কবিতাটোত ৰসাল মাটি নোপোৱাৰ কথা কৈছে। গতিকে তাৰ উত্তৰটো কি হ'ব, প্ৰশ্নটো মই অলপ ওপৰলৈ দিছোঁ। তো ইয়াৰ উত্তৰটো কি, যে ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান ৰসাল মাটি নোপোৱাৰ কথা কৈছে। গতিকে এই কেইটা প্ৰশ্ন, ক খ গ ঘ ঙ প্ৰথম চ দ্বিতীয় চ, এই প্ৰশ্নকেইটাৰ উত্তৰ তিনিয়ে চমু। গতিকে এইকেইটা তোমালোকে ভিডিঅ'টো চাই কৰি পেলাবা। নেক্সট, ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে। আৰু তলতে আৰু কেইটামান প্ৰশ্ন আছে, আমি সকলোখিনি প্ৰশ্ন এই ভিডিঅ'টোত কভাৰ কৰিবলৈ যত্ন কৰিম। নেক্সট এতিয়া আমি চাওঁচোন বলা এই প্ৰশ্নটোৰ উত্তৰ, যে ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে। এই প্ৰশ্নটোৰ উত্তৰ অকণমান দীঘলীয়া হ'ব দেই,
এই প্ৰশ্নটোৰ উত্তৰ অকণমান দীঘলীয়া হ'ব গতিকে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে মই উত্তৰটো আৰম্ভ কৰি দিছোঁ যে ডক্টৰ ভূপেন হাজৰিকাই অসম আমাৰ ৰূপহী শীৰ্ষক গীতটোত অসমৰ প্ৰাকৃতিক পৰিৱেশৰ এক সুন্দৰ বৰ্ণনা দাঙি ধৰিছে গীতটোত তেওঁ নিজ তাৰ পিছত মই অলপ ওপৰলৈ উঠাই দিছোঁ তোমালোকে ভিডিঅ'টো দৰকাৰ হ'লে ঠাই ঠাই পজ কৰি ল'বা তেতিয়াহে আনসাৰটো লিখিব পাৰিবা নেক্সট জন্মভূমি অসমক ভাৰতৰ পূব দিশত থকা সূৰ্য উঠা দেশ বুলি কৈছে আৰু গোটেই জীৱনটোত দিনে ৰাতি একে কৰি বিচাৰিলো অসমৰ দৰে ইমান ৰখাল মাটি কতো নাপাওঁ বুলি কৈছে তাৰ পিছত অলপ ওপৰলৈ ঠাই দিছোঁ ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশক চিৰ বিনন্দীয়া সেউজ পৰিৱেশ বুলি আখ্যা দি বহাগ বিহু মাঘ বিহু আদি কেনেদৰে উল্লাহ মালহেৰে তাৰ পিছত আৰু আছে এই শাৰী লিখি ল'বা উল্লাহ মালহেৰে উদযাপন কৰে তাৰো সুন্দৰ বৰ্ণনা দিছে ইয়াৰ উপৰি তেওঁ গীতটোত হৰত নিখাৰ কথা ৰামধনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা ভাষাৰ মৰমবোৰৰ কথা সুবিশাল ব্ৰহ্মপুত্ৰৰ কথা অতি তাৰ পিছত ওপৰলৈ লৈ গৈছোঁ মনোৰমভাৱে উল্লেখ কৰিছে শেষত তেওঁ এই অসমত জন্ম হৈ এই অসমতে মৃত্যুবৰণ কৰাৰ ইচ্ছা প্ৰকাশ কৰি সমগ্ৰ গীতটোতে অসমৰ বিনন্দীয়া পৰিৱেশৰ আভাস দাঙি ধৰিছে গতিকে হয় প্ৰশ্নটোৰ উত্তৰটো অকণমান দীঘলীয়া হৈছে গতিকে মই তোমালোকক লাহে লাহে প্ৰশ্নখিনি বা এই প্ৰশ্নটোৰ উত্তৰ কৰাই দিবলৈ চেষ্টা কৰিছোঁ তোমালোকেও 3 শাৰী 4 শাৰী এই ধৰণে লিখি ভিডিঅ'টো পজ কৰি তোমালোকে এই প্ৰশ্নটো লিখিবা বুলি মই আশা কৰিছোঁ ঠিক আছে এতিয়া নেক্সট যেটো আমাৰ প্ৰশ্ন আছে হেতু আমি কি দলত আলোচনা কৰি বহলাই লিখা ইয়াতে কি আছে যে ক ৰামধনু কি ৰামধনুৰ দ্বাৰা পাহাৰ ভৈয়াম একে কৰা মানে কি গতিকে আমি প্ৰশ্নটোৰ উত্তৰ কোৱাচোন বলা এতিয়া এই প্ৰশ্নটোৰ উত্তৰ আমি আৰম্ভ কৰোঁ বলা প্ৰশ্নটো তোমালোকে লিখি ল'বা ৰামধনু কি আৰু ৰামধনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি উত্তৰ ৰামধনু হ'ল সূৰ্যৰ ৰশ্মি বৰষুণৰ মাজেদি পাৰ হৈ আহোঁতে 7 ৰঙলৈ বিচৰিত হৈ আকাশত দেখা দিয়া এক ৰঙীন পৰিঘটনা সূৰ্যৰ বিপৰীতে আকাশত মেঘ থাকিলে মেঘৰ জলীয় ঠিক আছে এই কি লাইন লিখি ওপৰলৈ উঠাই নিবা ইয়াক মেঘৰ জলীয় বাষ্প বা পানীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাৰ মাজেদি পোহৰৰ ৰশ্মি প্ৰতিফলিত হয় ফলত সূৰ্যৰ পোহৰত আমি দেখা পোৱা বগা ৰংটো বিচৰিত হৈ পৰে আৰু বিপৰীত আকাশত 7টা ৰঙৰ বৃত্তচাপ কিছুমান সৃষ্টি কৰে যাক আমি ৰামধনু বুলি কওঁ গতিকে প্ৰথম পাৰ্টটো একেলগে তোমালোকে লিখিবা নেক্সট কি ক'লে যে ৰামধনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে হৈছে অসমৰ পাহাৰ আৰু ভৈয়াম অঞ্চলত বাস এখিনিতে চোৱা কৰা শব্দটো থাকি গ'ল কি হৈ গ'ল এই কৰা শব্দটো থাকি গ'ল বাখৰ পিছত তোমালোকে কৰা শব্দটো লিখি দিবাচোন দেই অঞ্চলত বাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য আৰু ভাতৃত্ব বোধ গঢ়ি তোলা তথা ভাষাৰ জৰিয়তে মৰম চেনেহৰ হেতু গঢ়া
গতিকে প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিবলৈ চেষ্টা কৰিবা আৰু মই কৈছো এই লাইনটো চোৱা 2 নম্বৰ লাইনটোত ভয়াম অঞ্চলত বাস কৰা শব্দটো এখিতে থাকি গৈছে তোমালোকে আশা কৰিছো বাস কৰা শব্দটো নিজে লিখি লবা হবনে তাৰ পিছত নেক্সট প্ৰশ্নটো চাওঁচোন বলা নেক্সট প্ৰশ্ন কি আছে যে লোহিত মানে কি ইয়াৰ বহল পাৰক গীতিকাৰে কিয় গীতিকাৰে প্ৰণিপাত জনাইছে গতিকে আমি এই প্ৰশ্নৰ উত্তৰ কৰোঁ বলা প্ৰশ্নটো তোমালোকে লিখিবা যে লোহিত মানে কি ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে এতিয়া আমি আৰম্ভ কৰোঁ বলা যে উত্তৰ লোহিত মানে হৈছে ব্ৰহ্মপুত্ৰ ইয়াৰ বহল পাৰক গীতিকাৰে প্ৰণিপাত জনাইছে কাৰণ ব্ৰহ্মপুত্ৰ অসমৰ আয়ুৰেখা আৰু অসমীয়া জাতিৰ এক গতিকে তোমালোকে একেলগে এই লাইন লিখিবা নেক্সট কি আছে আমি চাম বলা এই লাইন লিখি ওপৰলৈ যাবা হুকিয়া পৰিচয় স্বৰূপ এই ব্ৰহ্মপুত্ৰৰ দুয়োটা পাৰতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰিছে আৰু এই লোকসকলৰ নিজৰ নিজৰ কলা সংস্কৃতি পৰম্পৰা সাজপাৰ উৎসৱ পাৰ্বণ ভাতৃত্ববোধ আদিয়ে অসমক গতিকে একেলগে তোমালোকে লিখি লবা অসমক তাৰ পিছত পুনৰ ইয়াক ওপৰলৈ এই ধৰণে নিলবা আৰু লাষ্ট দু লাইন আছে ইয়াতে কি লিখিবা যে বিশ্বৰ ভিতৰতে এক অনন্য ৰূপত দাঙি ধৰিছে গতিকে এইখিনি তোমালোকে লিখিলে এই প্ৰশ্নটোৰ উত্তৰ হৈ যাব ভিডিওটো মাজে মাজে পজ কৰি লবা তাৰ পিছত আমাৰ নেক্সট প্ৰশ্ন কি আছে আমি চাওঁ বলা গীতটিৰ মূল কথাখিনি কোৱা আৰু লিখা এই প্ৰশ্নটো অকমান দীঘলীয়া হ'ব কিন্তু দেই নেক্সট গতিকে এটো লিখি লবা তোমালোকে গীতটোৰ মূল কথাখিনি আমাক যেহেতু লিখিব কৈছে গীতটো অলপ দীঘলু উত্তৰ লিখিবা ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত অসম আমাৰ ৰূপহী শীৰ্ষক গীতটোত অসমক ৰূপ গুণেৰে এই তিনি লাইন লিখিবা মই ওপৰলৈ উঠাই দিছো ৰূপ গুণেৰে ভৰপুৰ ভাৰতৰ পূব দিশৰ সূৰ্য উঠা দেশ বুলি অভিহিত কৰি গোটেই জীৱনটোত দিন ৰাতি একাকাৰ কৰি বিচাৰিলেও অসমৰ দৰে ইমান ৰখাল মাটি আন কোটো বিচাৰি নাপাওঁ বুলি কৈছে গীতিকাৰে গীতটোত অসমৰ পৰিৱেশ তাৰ পিছত অলপ ওপৰলৈ উঠাই দিছো পৰিৱেশ অতি মনোমোহা আৰু বিনন্দীয়া বুলি কৈছে য'ত বহাগত আই মুহুৰা হৈ ঘূৰা মাঘত পথাৰৰ পৰা লক্ষ্মী আদৰা শৰৎ কালৰ নিখাৰ আকাশৰ তৰাই আইৰ চুলিতাৰি সজোৱা ইত্যাদি কথাৰ অতি একেলগে তোমালোকে লিখিবা তাৰ পিছত পুনৰ এই ধৰণে ওপৰলৈ উঠাবা মই ওপৰলৈ উঠাই দিছো ওপৰলৈ উঠাই তোমালোকে পুনৰ ভিডিওটো পজ কৰি লবা তাৰ পিছত নেক্সট আকৌ আৰম্ভ কৰিবা যে মনোৰম বৰ্ণনা দিছে তেওঁ ৰামধনুৰ দৰে ভাষাৰ মৰমবোৰে পাহাৰ আৰু ভয়ামৰ মাজত মিলন হেতু গঢ়ে বুলি কৈছে আৰু অসমীয়া জাতিৰ প্ৰাণৰ কেন্দ্ৰ ঠিক আছে একেলগে লিখিবা আৰু আছে প্ৰাণৰ কেন্দ্ৰ স্বৰূপ ব্ৰহ্মপুত্ৰৰ বহল পাৰক প্ৰণিপাত জনাইছে হেখত গীতিকাৰে পুনৰবাৰ অসমৰ ৰূপ গুণৰ কথা কৈ নিজৰ জন্মভূমি অসমতে মৃত্যুবৰণ কৰাৰ ইচ্ছা প্ৰকাশ কৰি গীতটো সামৰণি মাৰিছে ঠিক আছে গতিকে এইখিনি আছিল গীতটোৰ মূল কথা তোমালোকে এইখিনি লিখিবা ভাল ধৰণে তাৰ পিছত এতিয়া চোৱা ইয়াতে আৰু কিছুমান আমাৰ প্ৰশ্ন দিছে মই গতিকে আজি ভিডিওটো বহুত দীঘলীয়া হৈ যাবৰ কাৰণে আজি এই ভিডিওটো এখিনিতে সামৰি দিম এই প্ৰশ্নকেইটা তোমালোকে কৰিবা তাৰ পিছত
ইয়াৰ মই ভিডিঅ' দ্বিতীয় পাৰ্ট দিম সেই দ্বিতীয় পাৰ্টত আমি এই যিমানবিলাক প্ৰশ্ন আছে এই প্ৰশ্নবিলাক আমি আলোচনা কৰিম ঠিক আছে ওকে থ্যাংক ইউ